ইফালে অসমীয়া ভাষাক সংখ্যালঘুলৈ পৰিণত কৰাৰ হুংকাৰ এবিএমছুৰ এই হুংকাৰৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া ভাষাক আৰু ব্লেকমেইলিঙৰ চিকাৰ হ'ব নোৱাৰে অসমত অসমীয়া ভাষাই স্থায়ী ৰাজ্যিক বা চৰকাৰী ভাষা হিচাপে হওক অসমীয়া ভাষা ৰাজ্যিক ভাষা হৈ থকাটো আইনগত অধিকাৰ লোকপিয়লৰ সময়ত এইটো ভাষা লিখিম সেইটো লিখিম মন্তব্য কৰে একাংশ তাৰ পৰা অসমীয়া ভাষাত একো প্ৰভাৱ নপৰে যাৰ যি ইচ্ছা তাকেই লিখক অসমীয়া ভাষা যেনেকৈ আছে তেনেকৈ থাকিব আমাৰ চৰকাৰ থকালৈকে ভাষাক লৈ চিন্তা কৰিবলগীয়া কোনো কথা নাই এতিয়া প্ৰমাণ হৈ গ'ল বিদেশী কিমান আছে অসমত এটা ভুল ধাৰণা অসমত চলোৱা হয় যে গণনাৰ সময়ত ভাষাটো ইম্পৰ্টেণ্ট হৈ যায় যে কি ভাষাত কথা ক'ব আৰু একচাম সংখ্যালঘু মানুহে তেতিয়া ব্লেকমেইল কৰে একচাম সকলো নহয় যে আমি অসমীয়া ভাষা নকওঁ তুমি যদি ঘৰত অসমীয়াত কথাই নোকোৱা তুমি মিছা কথা কিয় পঞ্জীয়নত দিবা তুমি ঘৰততো অসমীয়া ভাষা সঁচাকৈয়ে নোকোৱা কি ভাষা কয়তো আমি টিভিত শুনিয়ে আছোঁ গতিকে যদি ঘৰত তুমি বঙালী ভাষাত কথা পাতা তুমি পঞ্জীয়নত অসমীয়া ভাষাত কথা পাতা বুলি মিছা তথ্য কিয় দিবা কাৰণ পঞ্জীয়নত লোকপিয়লত মিছা তথ্য দিয়াটো অপৰাধ হয় আৰু আমাৰ মানুহেও বুজি পাব যে 70% চৰৰ মানুহে যোৱা পঞ্জীয়নতো মাতৃভাষা বঙালী বুলিয়ে লিখিছে তেওঁলোকে অসমীয়া বুলি কেতিয়াও লিখা নাই 30% অসমীয়া বুলি লিখে তাৰ ভিতৰত অসমীয়া ভাষী মুছলমানৰ সংখ্যা আটাইতকৈ বেছি যাক আমি ইণ্ডিজেনাছ মুছলিম বুলি কওঁ দেশী গৰীয়া মৰিয়া জলহা তেওঁলোকে অসমীয়া বুলি লিখে কিন্তু ইমিগ্ৰেণ্ট মুছলিমে তেওঁলোকে সদায় বঙালী বুলিয়ে লিখি আহিছে নতুনকৈ ইয়াত থ্ৰেটনিং দিবলগীয়া একো নাই যে আমি বঙালী অসমীয়া নিলিখোঁ বুলি আনকি আমাৰ আব্দুল খালেকৰ দৰে বিধায়কেও তেওঁলোকে মিয়া ভাষা বুলিয়ে লিখিছে যোৱা পঞ্জীয়নত গতিকে এইটো লৈ হিমন্ত বিশ্ব শৰ্মা বা অসমীয়া জাতিক ভয় খুৱাবৰ কাৰণে চেষ্টা কৰিব নালাগে বৰঞ্চ মই আবেদন জনাইছোঁ যে আপোনালোকে নিজৰ যি ভাষাত ঘৰত কথা পাতে সেই ভাষা লিখক মিছা কথা কেতিয়াও লোকপিয়লত নিদিব লোকপিয়লত মিছা তথ্য দিলে জেল হয় গতিকে ঘৰত যদি বঙালীত কথা পাতে আপুনি কিয় অসমীয়া বুলি লিখিব কিন্তু অসমীয়া ভাষা আমি জীয়াই থাকিম তেওঁলোকৰ ওপৰত অসমীয়া ভাষী লোক নিৰ্ভৰশীল নহয় এইটো ব্লেকমেইল পুৰণা দিনৰ ব্লেকমেইল আছিল এইটো ব্লেকমেইল নচলে অসমীয়া ভাষা যদি 2% কমিও যায় আমি লাগিলে সংবিধান সংশোধন কৰি বনাই ল'ম যে আছামিজ উইল ৰিমেইন এজ এ অসমীয়া ভাষা কিন্তু ই কি বুজাব যে তাৰমানে অসমত ইমান বাংলাদেশী সোমালে গন্তি কৰিব আমাক সুবিধাই দিয়া হ'ব তেতিয়া এনআৰচিৰ প্ৰয়োজনে নহ'ব বাংলাদেশী আমি গন্তিয়ে কৰিব পাৰিম গতিকে মোক যদি সুবিধা কৰি দিয়ক মই ধন্যবাদ জনাইছোঁ এবিএমছুক যে বাংলাদেশী কাউণ্ট কৰাৰ নতুন ৰাস্তা এটা দিব খুজিছে ভালে হ'ব এইটোলৈ কি অসুবিধা আছে গতিকে এইবিলাক ভয় বিজেপি চৰকাৰে নাখায় হিমন্ত বিশ্ব শৰ্মাই নাখায় এভিকশ্যন চলি আছে চলি থাকিব চিম্পল কথা অসমীয়া ভাষা আপোনাৰ আমাৰ ৰাজ্যিক ভাষা হৈ থকাটো এইটো আমাৰ এটা আইনগত অধিকাৰ আৰু অসমত ৰাজ্যিক ভাষা বা অফিচিয়েল লেংগুৱেজ অসমীয়া থাকিব সেইটো ইতিমধ্যে সাংবিধানিকভাৱে বা আমাৰ আইনগতভাৱে তাক মানি লোৱা হৈছে ভাষা কাৰো ব্লেকমেইলৰ চিকাৰ হ'ব নোৱাৰে মই কালি দেখিছোঁ কিন্তু আপোনালোকে চাব যে অসমত অসমীয়া ভাষা স্থায়ী ৰাজ্যিক ভাষা হিচাপেও চৰকাৰী ভাষা হিচাপেও আৰু ই কোনো প্ৰত্যেকবাৰ চেঞ্চাছৰ আগত যিটো কথা ওলায় যে আমি এইটো ভাষা লিখিম সেইটো ভাষা লিখিম তাৰ পৰা কোনো ফৰক কাৰো একো নপৰে আপুনি যি লিখিব ইচ্ছা আছে লিখক কিন্তু অসমীয়া য'ত আছে তেনেকেই থাকিব আৰু বিশেষকৈ আমাৰ চৰকাৰ থাকোঁতেতো এইবোৰ চিন্তা কৰিবলগীয়া কথাই নহয় গতিকে তেওঁলোকৰ মূৰত কোনোবাই সোমাই দিছে যে বেছি মানুহে অসমীয়া নক'লে অসমীয়া ভাষাটো হেৰাই যাব তেতিয়া এইটোৱে প্ৰমাণ NB News
সহজ সৰল ভাষাত নৱভাৰতৰ কথা।